দিনৰ পিছত দিন গোচৰৰ পিছত গোচৰ বহুদিনেই হ'ল অখিলে দেখা নাই ঘৰ অখিলক কাষত নাপাই পুত্ৰৰ হাহাকাৰ পিতৃ অখিলৰ ছবি আঁকি পুত্ৰই মনৰ দুখ পাতলাব লগা হৈছে ভিন্নজনে মুক্তিৰ দাবী তুলিছে কিন্তু খোল খোৱা নাই চৰকাৰী মেৰপাক তেনে সময়তে ৰাইজলৈ সংবাদ মাধ্যমৰ জৰিয়তে অখিলৰ পত্ৰ এই পত্ৰত আছে অখিলৰ আক্ষেপ আৰু দাবী অসমবাসীয়ে সমূহীয়াভাৱে কেব আৰু কাৰ বিৰোধ কৰিলে জগৰীয়া হলো মই মোক বলিৰ পথা সজা হৈছে পত্ৰত উল্লেখ জাতীয় প্ৰতিবাদ সমুলঞ্চে নিৰ্মূলৰ বাবে বন্দী কৰি ৰখা হৈছে অখিল ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালক পুৰণি গোচৰত নতুন ধাৰা সংযোগ কৰাত অখিলৰ ক্ষোভ বন্দিত্বৰ সুযোগ গ্ৰহণ কৰি টোলগেট মুকলি নদীবান্ধ নিৰ্মাণ বৰ্ষাৰণ্যৰ কয়লা খনন কৰিব খোজা হৈছে বুলিও অখিলে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া অসমবাসী ৰাইজ ঐক্যবদ্ধ হৈ থাকক আমাৰ ওপৰত ইটোৰ পিছত সিটো গোচৰ লগাই আছে ৰাইজে সকলো ঐক্যবদ্ধভাৱে মাত পাতক দিহিং পাটকাইক কেতিয়াও ধ্বংস কৰিবলৈ নিদিব ডিব্ৰু চৈখোৱাক ধ্বংস কৰিবলৈ নিদিব আৰু অসমৰ যিমানবিলাক তেনেকুৱা কোৱাৰেণ্টাইন চেণ্টাৰ আছে ভালকৈ কাম কৰিবলৈ দিয়ক অত্যন্ত বেয়া হৈছে আৰু অসমৰ বাহিৰত থকা সকলো মানুহক উলিয়াই আনিবলৈ ব্যৱস্থা গ্ৰহণ কৰক ক্ৰাইম ব্ৰাঞ্চৰ 1/2019 গোচৰত আৰু নামৰূপ ডিব্ৰুগড়ৰ দুটা গোচৰত মঙলবাৰে অখিল ধৈৰ্য আৰু বিতুৰ ভইচ চেম্পল পৰীক্ষাৰ বাবে ফৰেনচিকলৈ অনাৰ সময়তে ৰাইজলৈ এই পত্ৰ অখিলৰ অসমৰ চুকে কোণে কেব আৰু কা বিৰোধী যিমান গোচৰ ৰুজু হ'ল সেই সকলো গোচৰ এতিয়া মোৰ ওপৰত অখিল গগৈৰ ওপৰত লগোৱা হৈছে অসমবাসীয়ে সমূহীয়াভাৱে কেব আৰু কাৰ বিৰোধিতা কৰিলে জগৰীয়া হ'লো কেৱল মই মোক বলিৰ কথা কৰা হৈছে ইয়াৰ উপৰিও কোভিড-19ৰ বিপৰ্যয়ৰ প্ৰেক্ষাপটত অসমৰ অৰ্থনৈতিক পুনৰ্গঠন বহিৰাজ্যত থকাসকলৰ বাবে সুব্যৱস্থা গ্ৰহণ আৰু বিজ্ঞানসন্মত কোৱাৰেণ্টাইন কেন্দ্ৰৰ পোষকতা অখিলৰ পত্ৰত ঠাই পালে আৰু কেতবোৰ দাবী দেৱাংগনাসহ সকলো কাবন্দীক মুক্তি দিয়ক দিহিং পাটকাৰ কয়লা খনন আৰু ডিব্ৰু চৈখোৱাৰ তৈল খনন বন্ধ কৰাৰ দাবীৰ লগতে জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত বাতিলৰ দাবী জনাই অখিলে এইদৰেই পত্ৰযোগে প্ৰকাশ কৰে অখিলৰ ক্ষোভ আৰু দাবী দিলে হুংকাৰ এতিয়া পত্ৰত উল্লেখিত এইবোৰ প্ৰশ্নৰ উত্তৰ কি ওলাব সেয়া সময় ক'ব ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ।